নমস্কাৰ মই কুলেন কলিতা এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী আজি মই এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু হেতু হৈছে এইচবিএনসি তো এই এইচবিএনসি মানে কি আৰু এইচবিএনসি আমি কিয় কৰিব লাগে এইচবিএনসি কৰাৰ সময়ত আমি স্বাস্থ্যকৰ্মীসকলে কি কি কথা মনত ৰাখিব লাগে বা নজৰ ৰাখিব লাগে এই সকলোবোৰ কথা সামৰি আজিৰ এই ক্লাছটো লবলৈ ওলাইছো তো সাব সেন্টাৰ এটাত স্বাস্থ্য ক্ষেত্ৰৰ আটাইতকৈ ৰুট লেভেলৰ যেটো অনুষ্ঠান এটো হৈছে আমাৰ সাব সেন্টাৰ এটা যাক আজিকালি হেলথ এণ্ড ওয়েলনেস সেন্টাৰ বুলি কোৱা হয় তো এটা স্বাস্থ্য কেন্দ্ৰত আমাৰ এগৰাকী সিএইচও থাকে এমপিডব্লিউ স্বাস্থ্যকৰ্মী থাকে এএনএম এগৰাকী থাকে বা দুগৰাকী থাকে আৰু আশাকৰ্মী বাইদেউসকল থাকে তো এই আশাকৰ্মী বাইদেউসকলে লগত এএনএম বাইদেউ এমপিডব্লিউ আৰু সিএইচও গৰাকীয়ে এই মানে এইচবিএনসি কৰাৰ সময়ত আমি কিছুমান কথা নজৰ ৰাখিব লাগে আৰু আমি এইচবিএনসি কিয় কৰিব লাগে যেতিয়া শিশু এটা মানে গৰ্ভৱতী মাতৃ এগৰাকী এটা সন্তান জন্ম দিব এই সন্তানটোৰ স্বাস্থ্য আৰু মাতৃ গৰাকীৰ স্বাস্থ্যৰ ঘৰুৱা যতন লোৱাটো আমাৰ স্বাস্থ্যকৰ্মীসকলৰ এটা দায়িত্ব আৰু এই দায়িত্ব পালন কৰাৰ অৰ্থে আমি কিছুমান ৰুটিন ভাৱে তেখেতসকলৰ ঘৰলৈ গৈ আমি স্বাস্থ্যৰ বুজ ল'ব লাগে আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে শিশু গৰাকী আৰু মাতৃ গৰাকীৰ সুস্বাস্থ্য কামনা কৰাটো যাতে তেওঁলোকৰ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু গোটেই ভাৰতবৰ্ষত লগতে আমাৰ অসমতো মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ কাৰণে আমি এইচবিএনসিত এতিয়া আগতকৈ যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে আগে আমি চাই লওঁ যে এইচবিএনসিৰ আসল অবজেক্টিভস কি অবজেক্টিভস অফ এইচবিএনসি objectives বিলাক আমি প্ৰথমতে চাই লওঁ প্ৰথম এক নম্বৰ objectives এটো কি হৈছে to provide essential care of mother and newborn baby to provide essential care of mother and newborn baby অৰ্থাৎ এইচবিএনসিৰ প্ৰথম লক্ষ্যটো হৈছে আমাৰ যে প্ৰসৱকালীন যেটো মাতৃ সেই মাতৃ গৰাকীৰ আমাৰ এসেনশিয়াল কেয়াৰ অৰ্থাৎ অত্যাৱশ্যকীয় যিখিনি আমি সেৱা আগবঢ়াব লাগে বা কেয়াৰ ল'ব লাগে আৰু লগতে নিউবৰ্ন বেবি আমি যাতে নৱজাত শিশু আৰু মাতৃ গৰাকীৰ আমি স্বাস্থ্যৰ যতন ল'ব পাৰো বা স্বাস্থ্যৰ কেয়াৰ কৰিব পাৰো এইটো হৈছে আমাৰ এটা এইচবিএনসিৰ লক্ষ্য এক নম্বৰ দুই নম্বৰতে হৈছে দুই নম্বৰ অবজেক্টিভস টো হৈছে টু প্ৰিভেন্ট কমপ্লিকেশনস অৰ্থাৎ ডেলিভাৰীৰ সময়ত মাতৃ গৰাকীৰ বা শিশু গৰাকীৰ কিছুমান কমপ্লিকেশনস থাকিব পাৰে আৰু এই কমপ্লিকেশনস বিলাক ডেলিভাৰী পিছলৈকে হয়তো থাকি যাব পাৰে যে নেকি এটা আমাক মানে বেয়া দিশৰ ইংগিত দিব পাৰে স্বাস্থ্যৰ অৱনতিৰ ইংগিত দিব পাৰে তো এনেকুৱা ধৰণৰ যিবিলাক কমপ্লিকেশনস থাকিব সেই কমপ্লিকেশনস বিলাক যাতে আমি স্বাস্থ্যকৰ্মীসকলে গম পাওঁ আৰু যাতে উপযুক্ত সময়ত আমি ৰেফাৰ কৰিব পাৰো হায়াৰ অথৰিটিলৈকে তো এনেকুৱা কমপ্লিকেশনস প্ৰিভেন্ট কৰাৰ কাৰণে আমাৰ এই এইচবিএনসি টো অতি জৰুৰী তিন নম্বৰতে আমাৰ অবজেক্টিভস টো আছে আৰ্লি ডিটেকচন of illness in newborn to prevent early detection of illness in newborn অৰ্থাৎ নৱজাতক শিশু এগৰাকীৰ যেটো মানে কিবা যদি অসুবিধা থাকে সেই অসুবিধাটো আমি আগতীয়াকৈ মানে ডিটেক্ট কৰিব লাগে যেনে কিছুমান বাচ্চা জন্ম হওঁতে LBW অৰ্থাৎ লো বাৰ্থ ওয়েট হয় অৰ্থাৎ তেখেতসকলৰ যেটো তেওঁলোকৰ যেটো উপযুক্ত ওজন এটো আমাৰ হ'ব লাগে ষ্টেণ্ডাৰ্ড ওজনটো 2.5 কিলোগ্ৰাম যদি তাতকৈ কিছুমান শিশুৰ জন্মৰ সময়ত ওজনটো কম থাকে বা কিছুমান যদি প্ৰি টাৰ্ম বেবি থাকে অৰ্থাৎ ডেলিভাৰী হ'বলৈ যেটো উপযুক্ত সময় সেই সময়তকৈ যদি আগতীয়াকৈ প্ৰি টাৰ্ম বেবি অৰ্থাৎ আগতীয়াকৈ যদি কোনোবা এটা শিশুৰ জন্ম হয় তেনেহলে এই শিশুবিলাকৰ কমপ্লিকেশনস থাকি যায় আৰু এই কমপ্লিকেশনস বিলাক লো বাৰ্থ ওয়েটৰ ক্ষেত্ৰতে হওক বা প্ৰি টাৰ্ম বেবিৰ ক্ষেত্ৰতে হওক এই কমপ্লিকেশনস বিলাক আমি কি কৰিব লাগে
আৰ্লি ডিটেকশ্যন কৰিব লাগে অৰ্থাৎ আমি তেওঁলোকৰ যে কিবা এটা প্ৰব্লেম হ'ব সেই কথাটো আমি ভালদৰে তন্নতন্নকৈ আমি নজৰত ৰাখিব লাগে সো টু আৰ্লি ডিটেকশ্যন অফ ইলনেছ ইন নিউবৰ্ণ আমি আগতীয়াকৈ এই কথাবিলাক আমি ডিটেক্ট কৰিম ইয়াৰ পিছত আছে 4 নম্বৰ অবজেক্টিভছ হৈছে 4 নম্বৰ অবজেক্টিভছ to promote supportive breastfeeding অৰ্থাৎ মাতৃ এগৰাকীয়ে যেতিয়া সন্তানটো জন্ম দিব তেতিয়া ব্ৰেষ্ট ফিডিঙৰ সময়ত কেতিয়াবা কি হয় মাকগৰাকীয়ে সঠিকভাৱে গাখীৰ খুৱাব নজনাৰ ফলত শিশুটিয়ে ভালদৰে গাখীৰ খাব নোৱাৰে বা কেতিয়াবা মাকগৰাকী জানিলেও হয়তো মাকগৰাকীৰ গাখীৰ খোৱাত কিবা কিবি সমস্যাৰ থাকিব পাৰে তো এই সকলোবোৰ কি হয় আমাৰ আশা বাইদেউগৰাকীয়ে বা এমপি এএনএম বাইদেউগৰাকীয়ে তেওঁলোকক ভালদৰে কেনেকৈ ব্ৰেষ্ট ফিডিং কেনেকৈ কৰিব লাগে বা ব্ৰেষ্ট ফিডিং কৰাৰ সময়ত আমি কি কি কথা মানে মনত ৰাখিব লাগে শিশুটিক আমি কেনেদৰে মানে ল'ব লাগে বা কেনেকৈ আমি কেয়াৰ কৰিব লাগে এই কথাখিনি আমাৰ HbNCৰ সময়তে আমাৰ আশা বাইদেউগৰাকী বা এএনএম বাইদেউগৰাকীয়ে তেখেতক ভালদৰে বুজাই দিয়ে 5 নম্বৰ অবজেক্টিভটো হৈছে টু ডিক্ৰিজ the level of maternal and newborn mortality and morbidity rate 5 number our objectives to is to decrease the level of maternal and newborn mortality and morbidity rate অর্থাৎ আমাৰ দেশত বৰ্তমান মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি অন্য ৰাজ্যৰ তুলনাত তো আমি বৃহৎ স্বাৰ্থত এই কথাটো আমি মনত ৰখা উচিত যাতে কোনো এগৰাকী মাতৃয়ে যাতে প্ৰসৱৰ পিছত মৃত্যুৰ মুখত পৰিব লগা নহয় বা শিশু এটা নৱজাতক শিশু এটা যাতে মৃত্যুৰ মুখত পৰিব লগা নহয় তো এই ম্যাটাৰনেল মৰ্টেলিটি আৰু মৰ্বিডিটি মানে কোনো যাতে এটা শিশু কোনো বেমাৰত মানে ভুগি জীয়াই থাকিব লগা নহয় এই সকলোবোৰ কথা আমি এনচিওৰ কৰাৰ কাৰণে যাতে তেওঁলোকে সঠিক সময়ত মানে হায়াৰ ফেচিলিটিলৈকে ৰেফাৰ কৰিব পাৰে বা নজৰ দিব পাৰে তো আমাৰ স্বাস্থ্যকৰ্মীসকলৰ এটা দায়িত্ব যাতে এই ম্যাটাৰনেল morbidity rate আৰু mortality rate to আমি কমাই দিব পাৰো ইনফেন্ট আৰু মাদাৰ দুইটাৰ ক্ষেত্ৰতে number 6 to promote the health status of mother and child to promote the health status of mother and child মাতৃ আৰু শিশু গৰাকীৰ স্বাস্থ্যৰ যতন লোৱাৰ উদ্দেশ্যে আমি এই HbNC ভিজিট কৰিব লাগে যাতে তেওঁলোকৰ স্বাস্থ্যৰ আমি বুজ ল'ব পাৰো সঠিক সময়ত to educate the mother for family planning method মাতৃগৰাকীৰ যেতিয়া প্ৰসৱ হ'ব হোৱাৰ পিছৰ বাচ্চা এটা বা পিছত শিশু এটা জন্ম দিবলৈ তেখেতসকলে কি কৰিব পাৰে ফ্যামিলি প্ল্যানিং মেথড মানে এপ্লাই কৰিব পাৰে তো মাতৃগৰাকীয়ে হয়তো নাজানিব পাৰে যে সঠিক সময়ত কি ধৰণৰ আমাৰ ফ্যামিলি প্ল্যানিং মেটেৰিয়েলছ ইউজ কৰিলে তেখেতসকলে হয়তো আৰু এটা দ্বিতীয় বাচ্চাটোৰ কাৰণে এটা গ্যাপ দিব পাৰিব এই কথাটোৰ এটা এডুকেশ্যন অৰ্থাৎ মাতৃগৰাকীক আমি বুজোৱাৰ এটা দায়িত্ব থাকে বা আমি বুজাব লাগে যে তেওঁলোকে কি ধৰণৰ কেনেকুৱা উপযুক্ত ফ্যামিলি প্ল্যানিং ব্যৱস্থা মানে গ্ৰহণ কৰিব তো আমাৰ HbNC সময়তে আমাৰ এটা মেইন অবজেক্টিভছ হৈছে আমাৰ সেই কাপল গৰাকী বা সেই মহিলা গৰাকীক আমি ফ্যামিলি প্ল্যানিংৰ এটা নলেজ দিব লাগে বা তেওঁলোকক এডুকেশ্যন দিব লাগে যাতে ভৱিষ্যতে আৰু সন্তান এটা জন্ম দিয়াৰ আগত তেওঁলোকে নিজ ইচ্ছামতে এটা গ্যাপ ল'ব পাৰে ইয়াৰ পিছত 8 নম্বৰ অবজেক্টিভছটো হ'ব
to promote hygiene practice. Hygiene practice. অর্থাৎ যেটো সাফ চিকুণতা শিশু এগৰাকী একদম তাৰ ইমিউনিটি বহুত দুৰ্বল হৈ থাকে তো এগৰাকী শিশুৰ ইমিউনিটি ইমানে দুৰ্বল যে অতি সোনকালে হয়তো তেওঁলোকৰ ইনফেকশন হোৱাৰ চান্স থাকে তো আমি বাহিৰৰ যিবিলাক মানুহ মাক দেউতাক বা অন্যান্য যিখিনি মানুহ তেওঁলোকে যাতে লোৱাৰ সময়ত হাতখন কমসে কম সাফা কৰি লয় তো এনেকুৱা হাইজিন আমি মেইনটেইন কৰিব লাগে কাপোৰ কানিবিলাক সাফ চিকুণ কৰি বাচ্চাটোক পিন্ধাব লাগে সকলোৱে যাতে এই ঘৰৰ পৰিয়ালটোৰ সকলো সদস্যই যাতে শিশুটিৰ স্বাৰ্থত সাফ চিকুণতা বজাই ৰাখে এই কথাখিনিও কোৱা আমাৰ স্বাস্থ্যকৰ্মী হিচাপে দায়িত্ব অৰ্থাৎ আমি হাইজিন প্ৰেক্টিছটো স্বচ্ছতাৰ যেটো অভ্যাস এই অভ্যাসটো প্ৰেক্টিছ কৰা এটা আমাৰ দায়িত্ব আৰু এই কথাখিনি আমি তেখেতসকলক বুজাব পাৰিব লাগিব তাৰ পিছতে আমাৰ আছে 9 নম্বৰ অবজেক্টিভছ এটা টু এডুকেট দ্য ফ্যামিলি to educate the family for supportive behavior কেতিয়াবা পৰিয়াল এটাত শিশুসকলৰ বা পৰিয়ালৰ লোকসকলে কি কৰে যদি ছোৱালী জন্ম হয় হয়তো ছোৱালী জন্ম হলে তেওঁলোকক সঠিক ব্যৱহাৰটো নকৰে আমাৰ সমাজত এতিয়াও এনেকুৱা ভাব আছে যে লৰা আৰু ছোৱালী জন্ম হোৱাৰ মাজত এটা পাৰ্থক্য তেওঁলোকে বিচাৰি চায় আসলে হেতু কেতিয়াও নহয় যে লৰাই হওক বা ছোৱালীয়ে হওক সকলোকে আমি সমান চকুৰে চাব লাগে সকলোৱে আমাৰ ভৱিষ্যতে দেশ উজ্জ্বল কৰিব পাৰে গতিকে পৰিয়ালত যাতে এনেকুৱা ধৰণৰ কিছুমান চিন্তা উদ্ভৱ নহয় বা ছোৱালী জন্ম হলে তেওঁলোকক মানে ভাল চকুৰে নাচাব বা ভালদৰে কেয়াৰ নলব এনেকুৱা যাতে নহয় তো তাৰ কাৰণে আমি কি কৰিব লাগে তেখেতসকলক এটা এডুকেশ্যন দিব লাগে বা এৱাৰনেছ সজাগতা আমি সৃষ্টি কৰিব লাগে বা কেতিয়াবা কি হয় পৰিয়ালৰ মাজতে বহুত খামখেয়ালি থাকে হয়তো মানে ভাল ব্যৱহাৰ বিলাক ভাল আচৰণ বা ভাল ব্যৱহাৰ হয়তো পৰিয়ালত নাথাকে তো এই নৱজাতক শিশুটিৰ স্বাৰ্থতে সকলো পৰিয়ালৰ সদস্যই যাতে ধুনীয়া এটা ব্যৱহাৰ বা এটা পৰিৱেশ সৃষ্টি কৰি ৰাখে সকলো সন্তানেই যে আমাৰ আপুৰুগীয়া সম্পদ এই কথাটি তেওঁলোকে জানিব লাগে আৰু কোনো ধৰণৰ যাতে পাৰ্সিয়ালিটি কৰা নহয় অৰ্থাৎ মানে ব্যৱহাৰ যদি হিনদেৰি কৰা নহয় উপযুক্ত যাতে তেওঁলোকে মানে উপযুক্তভাৱে যাতে শুশ্ৰূষা কৰিব পাৰে এই সকলোবোৰ কথা আমি নজৰ ৰাখি তেওঁলোকক আমি এটা এডুকেশ্যন দিব লাগে তো এই 9টা আছিল আমাৰ হোম বেসড নিউবৰ্ন কেয়াৰ বা HBNCৰ আমাৰ মূল উদ্দেশ্য আৰু এই উদ্দেশ্যখিনি আগত ৰাখি আমি HBNC যেতিয়া কৰিব যাম তেতিয়া আমাৰ এটা কোৱালিটি HBNC কৰাটো নিশ্চয় সম্ভৱ হৈ উঠিব এতিয়া আমি চাও যে HBNC আমি কিমান সময় কৰিব লাগিব কিমানটা কৰিব লাগিব নাম্বাৰ of visits in HBNC number of visits in HBNC তো ইয়াতে কেইটামান কন্ডিশন আছে HBNC কৰাৰ সময়ত আমি তিনটা মেইন কন্ডিশন আমি চাব লাগিব এক নম্বৰ কন্ডিশনটো হৈছে যেতিয়া কোনো এটা গৰ্ভৱতী মাতৃৰ হোম ডেলিভাৰী হয় মানে ঘৰতে সন্তানটো জন্ম হয় নৰ্মেল ডেলিভাৰী হয় অৰ্থাৎ যদি হোম ডেলিভাৰী হয় কেতিয়াবা কিছু ক্ষেত্ৰত কি হয় যে নৰ্মেল ডেলিভাৰীৰ কাৰণে অপেক্ষা কৰি থাকতে হস্পিটেলত যোৱাৰ ঠিক আগে মানে পেইন আহি যায় আৰু তেতে ঘৰতে ডেলিভাৰী হৈ যায় আৰু এনেকুৱা ঘৰুৱা ডেলিভাৰীৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব মানে ডেলিভাৰী হোৱাৰ খবৰ পোৱাৰ লগে লগে আমি প্ৰথম ভিজিটটো কৰিব লাগিব উইদিন 24 আৱাৰ্স আমি প্ৰথম ভিজিটটো কৰিব লাগিব তো প্ৰথম ভিজিট কৰি পেলাই আমি চাব লাগিব এই শিশুটিৰ জন্মৰ পিছত প্লেসেন্টা ঠিকমতে আতৰ হৈছে নে নাই SBA মানে স্কিল বাৰ্থ এটেন্ডেন্টৰ জৰিয়তে ডেলিভাৰীটো হৈছে নে নাই তাৰ পিছত কৰ্ড কাটিং ঠিকমতে হৈছে নে নাই বা ৰক্তক্ষৰণ বেছিকে হৈছে নেকি এই কথাবিলাক যদি সম্ভৱ হয় আমি গৈ পেলে চাব লাগে যেতিয়া ডেলিভাৰীটো হৈ যায় তাৰ পিছত বাচ্চাটোক ঠিকমতে কাপোৰেৰে মেৰিয়াই থোৱা হৈছে নে নাই ঠাণ্ডা লাগিছে নে নাই এই কথাবিলাক আমি নজৰ কৰিব আমি চাম ইয়াৰ পিছত আমি কি চাব লাগে ভাইটাল সাইন্স এবিলাক আমি চাম কিন্তু ভিজিটৰ সংখ্যাটো মই কৈ আছো প্ৰথম ভিজিটটো হ'ব ডেলিভাৰী হোৱাৰ দিনাখনেই দ্বিতীয় ভিজিট হ'ব 3 নম্বৰ দিনাখন অৰ্থাৎ অন দ্য থাৰ্ড ডে তৃতীয় দিনৰ দিনা আমি এটা পুনৰাই ভিজিট কৰিব লাগিব তাৰ পিছত 7th 7 নম্বৰ দিনৰ দিনা কৰিব লাগিব তাৰ পিছত 14
14 নম্বৰ দিনৰ কৰিব লাগিব তাৰপিছত 21 তাৰপিছত 28 আৰু লাষ্ট 42 অৰ্থাৎ 42 দিনৰ দিনা কৰিব লাগিব কিমানটা হৈছে তো ইয়াত মুঠ ভিজিট 1 2 3 4 5 6 7 অৰ্থাৎ 7 ভিজিটস নৱজাতক শিশুটোৰ ঘৰুৱা যতন কৰাৰ সময়ত আমি এই 7টা ভিজিট কৰিব লাগিব জন্মৰ দিনাখনৰ পৰাই 42 দিনলৈকে টোটাল 7টা ভিজিট কৰিব লাগিব এটা আহিলে আমাৰ 2 নম্বৰ কন্ডিশনটো 2 নম্বৰ কন্ডিশনটো হৈছে যদি শিশুটিৰ জন্ম হস্পিটেলত হৈছে কিন্তু নরমাল ডেলিভারি হৈছে মানে হস্পিটেল ডেলিভারি বা ইনস্টিটিউশনাল ডেলিভারি কিন্তু নরমাল ডেলিভারি হস্পিটেল ডেলিভারি হলে কি হ'ব হস্পিটেলত যদি নরমাল ডেলিভারি হয় সেই দিনাখন তেখেতক রিলিজ নকৰে তো এদিনৰ অৰ্থাৎ 24 ঘণ্টাৰ পিছত তেখেতক রিলিজ কৰিব গতিকে প্ৰথম দিনটো যেটো আমাৰ হোম ডেলিভারি ক্ষেত্ৰত আমি হোম ভিজিট কৰিব লগা আছিল এই হোম ভিজিট ডেটো আমাৰ ক্যান্সেল হ'ব অৰ্থাৎ মিস হৈ যাব কাৰণ সেই দিনটোত শিশু গৰাকী বা মাতৃ গৰাকী হস্পিটেলতেই থাকে তো আমাৰ স্টার্ট হ'ব 3 নম্বৰ দিনৰ পৰা অৰ্থাৎ অন দ্য থাৰ্ড ডে 3 নম্বৰ দিনত আমাৰ ভিজিটটো স্টার্ট হ'ব ইয়াৰ পিছত বাকিখিনি একে থাকিব 7 নম্বৰ 14 নম্বৰ দিন 21 28 আৰু 42 এই দিনলৈকে আমি ভিজিটটো কৰিব লাগিব ইয়াত কিমান দিন হৈছে ইয়াত যদি চাম আমি 1 2 3 4 5 6 অৰ্থাৎ 6 ভিজিটস হৈছে লক্ষ্য কৰিব আমাৰ আসলতে 7টা ভিজিট কিন্তু এইটো কন্ডিশন আমাৰ 6টা ভিজিটে কৰিব লাগিব এতিয়া থাৰ্ড কন্ডিশনটো এই থাৰ্ড কন্ডিশনটো হৈছে কি যদি শিশুটিৰ জন্ম হস্পিটেলত হয় কিন্তু সিজাৰিয়ান সেকশন হয় অৰ্থাৎ সিজাৰিয়ান ডেলিভারি যদি হয় তেতিয়া কি হ'ব অৰ্থাৎ যদি সিএস ডেলিভারি হয় কি হ'ব তেতিয়া আমি সিএস ডেলিভারি ক্ষেত্ৰত হস্পিটেলে প্ৰথম দিনটো তো তেখেতসকলে ৰিলিজ দিয়াৰ প্ৰশ্নই নাহে আৰু 3 দিন বা 4 দিনৰ পিছতে তেখেতক হস্পিটেলৰ পৰা ৰিলিজ দিব অৰ্থাৎ আমি ফাৰ্স্ট ডেটো মিস কৰিম ইয়াতে থাৰ্ড ডেটো মিস কৰিম তো আমাৰ নেক্সট ভিজিটটো স্টার্ট হ'ব কেতিয়াৰ পৰা আমাৰ 7 ডেৰ পৰা স্টার্ট হ'ব 7 ডে 14 ডে 21 28 আৰু 42 অৰ্থাৎ ইয়াত কিমানটা ভিজিট হৈছে 1 2 3 4 5 ভিজিটস মনত ৰাখিব যদি সিএস কেস এটা হয় অৰ্থাৎ সিজাৰিয়ান সেকশন যদি ডেলিভারি হয় তেতিয়া হলে আমি 7 নম্বৰ দিনৰ পৰা ভিজিট আৰম্ভ কৰিব লাগিব আৰু টোটাল ভিজিট হ'ব 5টা ভিজিট তো এইখিনি আছিল আমাৰ তিনটা বেলেগ বেলেগ কন্ডিশনত এইচবিএনসি কৰিব লগা আমাৰ দিনৰ গাইডলাইন আৰু আমাৰ গাইডলাইনে কৈছে আমি এইকেইটা দিনত উপযুক্তভাৱে আমি হোম বেজ নিউবৰ্ন কেয়াৰ লবই লাগিব ইয়াৰ ভিতৰত আৰু এটা কথা আছে আগতে ঠিক এনেকে চলি আছিল নতুনকৈ আৰু এটা কথা ইন্ট্ৰোডিউস হৈছে এই যেটো থাৰ্ড ডে আৰু 7 ডে আছে এই দুটা দিনত আমাৰ আশা বাইদেউৰ লগত এএনএম বাইদেউ আৰু লগতে সিএইচও গৰাকীয়ে আৰু সম্ভৱ হলে আমাৰ এমপিডব্লিউ স্বাস্থ্যকৰ্মী গৰাকীও এই ভিজিটটোত উপস্থিত থাকিব লাগে কাৰণ এইখিনি সময়তে আসল জটিলতা বিলাক মানে ফুটি উঠে তো এই জটিলতাখিনি যদি আমি চিনাক্ত কৰিব পাৰো তেনেলে উপযুক্ত সময়ত আমি চিকিৎসা নাইবা ৰেফাৰেলৰ ব্যৱস্থা কৰিলে মাতৃ আৰু শিশু দুইটাই হয়তো মানে বাচিব পাৰিব বা তেখেতৰ স্বাস্থ্য উন্নতি ঘটিব কিন্তু নতুনকৈ সংযোজন কৰিছে থাৰ্ড ভিজিট মানে এইটো আমাৰ তৃতীয় দিনৰ সপ্তম দিনৰ দিনাখন মানে এনেকৈ মানে ভিজিট কৰিব লাগে তো আমি এতিয়া চাম এই ভিজিটত আমি কি কৰিব লাগে আমি যে গলো ভিজিট কৰিব প্ৰথম দিনত গলো সেকেন্ড ভিজিটত গলো এই প্ৰথম বা সেকেন্ড ভিজিটত যে আমি যাম আমি কি কৰিম গৈ হেতু কথা অলপমান আলোচনা কৰিছো এতিয়া আমি হোম ভিজিট কৰাৰ সময়ত আমি কি কাম কৰিম যেতিয়া আমি যাম হোম ভিজিট কৰিম কৰাৰ সময়ত কি কথা চাম আমাৰ এএনএম বাইদেউ বা আশা বাইদেউৰ লগত কি থাকিব লাগিব এক নম্বৰ থাকিব লাগে এটা থাৰ্মোমিটাৰ থাকিব লাগিব তাৰ পিছত বিপি মেচিন এটা থাকিব লাগিব তাৰ পিছত মানে ওজন লোৱা বাচ্চা বিলাকৰ ওজন লোৱা আমাৰ ওয়েট মেচিন এটা থাকিব লাগিব তাৰ পিছত বাচ্চাটো মানে সেম নেকি অৰ্থাৎ সিভিয়াৰলি একিউট মালনিউট্ৰিশন বেবি হয় নেকি তো আমাৰ মিউকাপ লোৱা যেটো ফিটা আছে এই মিউকাপ লোৱা ফিটাটো আমি লগত লৈ যাব লাগিব তো এইখিনি বস্তু আমি লগত লৈ যেতিয়া নৱজাতক শিশুটিৰ আমি খবৰ লবলৈ যাম তেতিয়া আমি কি চাব লাগিব তাৰ ভাইটালছ চাব লাগিব ভাইটালছ বিলাক চাব লাগিব ভাইটালছ বিলাক চোৱাৰ আগে আগে আৰু এটা কাম কৰিবলৈ থাকে হেতু হৈছে হিষ্ট্ৰি টেকিং অৰ্থাৎ আমি বাচ্চাটোৰ জন্ম হোৱাৰ সময়ত হস্পিটেলত কি পৰিবেশ সৃষ্টি হল
জন্মৰ ওজন কিমান আছিল, কিমান সময়ত জন্ম হৈছিল, জন্মতে ৰক্তক্ষৰণ বেছিকৈ হৈছিল নেকি, ডিসচাৰ্জ কোন সময়ত হৈ গ'ল, বাচ্চাটোৱে সেইখিনি সময়ত কিবা প্ৰব্লেম হৈছিল নেকি, জণ্ডিজ হৈছিল নেকি, এনেকুৱা ধৰণৰ যিখিনি হিষ্ট্ৰী থাকিব জন্মৰ সময়ত এই হিষ্ট্ৰীটো আমি নোট ডাউন কৰিব লাগিব। আৰু নোট ডাউন কৰাৰ পিছত আমি কি চাব লাগিব, তাৰ ভাইটেলছ। ভাইটেলছ মানে আমাৰ যেনে 1 নম্বৰতে চাম আমি টেম্পাৰেচাৰ। টেম্পাৰেচাৰ অৰ্থাৎ শিশুটিৰ যিটো টেম্পাৰেচাৰ আমাৰ মানে 37 ডিগ্ৰী সেলসিয়াছৰ পৰা আমাৰ 35 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত থাকিব লাগিব। যদি তাতকৈ কমি যায় তেতিয়া এটোক আমি হাইপোথাৰ্মিয়া বুলি কম, যি এটা বৰ ডেঞ্জাৰ লক্ষণ হয়। আৰু সেই লক্ষণটোৰ কাৰণে আমি হয়তো তেখেতক ৰেফাৰ কৰিব লাগিব, নহলে আমি শিশুটিক গৰম কেনেকৈ দিব পাৰি এইবিলাক কথা, কাপোৰে কেনেকৈ মেৰিয়াব লাগিব, কি যতন কৰিব লাগিব, এইখিনি কথা আমি ক'ব লাগিব। সো টেম্পাৰেচাৰটো আমি চাব লাগিব। 2 নম্বৰতে চাব লাগিব হাৰ্ট ৰেট। শিশুটিৰ বুকুৰ ধপধপনিৰ যিটো পৰিমাণ সেই হাৰ্ট ৰেটটো আমি চাব লাগিব। আমি জানিব লাগিব যে উপযুক্ত হাৰ্ট ৰেট কিমান থাকিব লাগিব। ইয়াৰ পিছত আহিব আমাৰ পালস ৰেট। আমি পালস ৰেটটো এই হাৰ্ট ৰেটৰ লগত একে, আমি পালস ৰেটটো ঠিকমতে চলি আছে নে চাম। তাৰপিছত চাম আমি ৰেস্পিৰেটৰী ৰেট। ৰেস্পিৰেটৰী ৰেট মানে বুকুখন 1 মিনিটত কিমান বাৰ উঠা নমা কৰিছে। তো এটা শিশুৰ বুকুখন উঠা নমা কৰাৰ যিটো কাউণ্ট 1 মিনিটত আমি কৰিব লাগিব 1 2 3 4 কৈ। তো এই ৰেস্পিৰেটৰী ৰেটটো আমাৰ কিমান আছে আমি নোট ডাউন কৰিব লাগিব। তাৰপিছত আহিব যে শিশুটিৰ কিবা কিছুমান ডেঞ্জাৰ লক্ষণ আছে নেকি, যেনে স্কিন কালাৰটো। স্কিন কালাৰ চাম যে নৰ্মেল আমি মানুহৰ ৰংটো আমি জানো কেনেকুৱা, যদি নীলা পৰি যায় বা হেতা পৰি যায় বা হালধীয়া পৰি যায়, এই কালাৰ বিলাকে আমাক বহুত কথা কৈ দিব পাৰে। গতিকে স্কিন কালাৰটো আমি চোৱা এটা অতি জৰুৰী কথা। ঠিক বাচ্চাটো চোৱাৰ লগে লগে আমি মাকৰো সেই কথাবিলাক চাব লাগিব যে উপযুক্ত টেম্পাৰেচাৰ আছে নে নাই, হাৰ্ট ৰেট ঠিকে চলি আছে নে নাই, আমাৰ মানে স্কিন কালাৰ ঠিকে আছে নে নাই। তাৰপিছত চাব লাগিব আমি কি মাক গৰাকীৰ ক্ষেত্ৰত আমি যে যদি ৰক্তক্ষৰণ হৈছিল সেইখিনি সময়ত এতিয়াও কিবা মানে ডিসচাৰ্জ কিবা আছে নেকি, হোৱাইট ডিসচাৰ্জ হওক বা ব্লিডিঙে হওক, এনেকুৱা কিবা আছে নেকি, এই কথাখিনি আমি চাব লাগিব। তো এইখিনি কথা যদি চাওঁ, আৰু লগতে কথা এটা আছে কি ওজন জোখৰ ৱেইট চাব লাগিব। বাচ্চাটোৰ জন্মৰ সময়ত কিমান ৱেইট আছিল, যদি 2.5 যিটো ষ্টেণ্ডাৰ্ড ৱেইট হয় 2.5 কিলোগ্ৰাম যদি আছিল, ইয়াৰ পিছত বাচ্চাটোৰ ওজন কিমান আছে, তাকে কমি গ'ল নে সামান্য বাঢ়িব ধৰিছে। তো এই কমা বাঢ়াৰ লক্ষণটো আমি কি কৰিব লাগিব, প্ৰতিদিনে চোৱাৰ সময়ত আমি নোট ডাউন কৰিব লাগিব। কাৰণ ওজনটোৱে আমাক বহুত কথা ক'ব পাৰে। কাৰণ ওজন যদি কমি যায় তাক আমি LBW বা ল' বাৰ্থ ৱেইট বেবী বুলি ক'ম। আৰু ল' বাৰ্থ ৱেইট বেবীৰ কাৰণে আমি NRC বা নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰলৈকে আমি নিব লাগিব। তো তাৰ কাৰণে আমি আগতীয়াকৈ প্ৰিপেয়াৰ হ'ব লাগিব, ওজনবিলাক চাই তাক বুজি পাব লাগিব। তো এনেকৈ আমাৰ ফাৰ্ষ্ট ভিজিট এটা কমপ্লিট কৰি ল'ম। তাৰপিছত আমি তৃতীয় দিনৰ দিনা আকৌ ছেকেণ্ড ভিজিট কৰিব যাম। তো ছেকেণ্ড ভিজিট কৰাৰ সময়ত আমি ঠিক এই পেৰামিটাৰ্ছখিনি আমি চাব লাগিব, আৰু লগতে ডেঞ্জাৰ চাইন কিছুমান আমি জানিব লাগিব যে কোন কোন অৱস্থাত আমি তাক চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ আমি পঠাব লাগিব। তো সেই ডেঞ্জাৰ চাইনবিলাক মই আপোনালোকক এতিয়া দেখুৱাম যে কেনেকৈ আমি বেবী এটাক চাব লাগে। শিশুৱে স্তনপান কৰিব নোৱাৰাটো সংক্ৰমণৰ প্ৰথম লক্ষণ। শিশুৰ ঘনে ঘনে কঁপনি হোৱাটো সংক্ৰমণৰ দ্বিতীয় লক্ষণ। শিশুৱে খৰকৈ উশাহ লোৱা অৰ্থাৎ প্ৰতি মিনিটত 60 বাৰ বা তাতোকৈ বেছিবাৰ উশাহ লোৱাটো সংক্ৰমণৰ তৃতীয় লক্ষণ। বুকু চাপ খাই হোৱাটো সংক্ৰমণৰ চতুৰ্থ লক্ষণ। ইয়াত শিশু এটাৰ বুকুখন তলফালে উঠা নমা কৰি আছে আৰু ই কেতিয়াও শুভ লক্ষণ নহয়। যদি এনেকুৱা হোৱা দেখা পাইছে তেনেহ'লে আমি বুজিব লাগিব ই সংক্ৰমণৰ এটা লক্ষণ। যদি শিশুটোৰ দেহৰ উষ্ণতা 37 ডিগ্ৰী সেলসিয়াছ বা তাতকৈ বেছি হয় তেন্তে শিশুটোৰ জ্বৰ হৈছে, ই সংক্ৰমণৰ পঞ্চমটো লক্ষণ। যদি শিশুটোৰ দেহৰ উষ্ণতা 35 ডিগ্ৰী সেলসিয়াছ বা তাতকৈ কম হয় তেন্তে শিশুটোৰ ঠাণ্ডা লাগিছে আৰু এই হাইপোথাৰ্মিয়াৰ লক্ষণ হ'ব পাৰে, ই সংক্ৰমণৰ ষষ্ঠ লক্ষণ। প্ৰয়োজনতকৈ অধিক টোপনি যোৱাটো সংক্ৰমণৰ সপ্তমটো লক্ষণ। কোনো শিশুৰ ক্ষেত্ৰত এই 7টা লক্ষণৰ যদি এটাও দেখা দিয়ে তেনেহ'লে সময় নষ্ট নকৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। তো ইয়াৰ পিছত আছে মাকগৰাকীয়ে আমি ভিজিটৰ সময়ত মাকগৰাকীক আমি বুজাব পাৰিব লাগিব যে এতিয়া যিহেতু বাচ্চাগৰাকীক আমি ব্ৰেষ্ট ফিডিং কৰাব লাগিব, গতিকে মাকগৰাকীয়ে নৰ্মেলি যিখিনি খাদ্য খায় তাতকৈ 500 কেলৰি মানে তাৰ খাদ্য বেছিকৈ খুৱাব লাগিব। কাৰণ ব্ৰেষ্ট ফিডিঙত
সময়ত গাখীৰ উৎপন্নৰ কাৰণে আমাৰ অলপ বেছি পৰিমাণে খাদ্যটো খুৱাব লাগিব আৰু লগতে আৰু এটা কথা আছে KMC বুলি যাক কোৱা হয় কেংগেৰু মাদাৰ কেয়াৰ ব্ৰেষ্ট ফিডিং কৰাৰ সময়ত বাচ্চাটোৰ হোল বডি অৰ্থাৎ গোটেই বডিটো মাকৰ বডিৰ লগত কেনেকৈ এটাচ হৈ থাকিব লাগে তাক কেংগেৰু মাদাৰ কেয়াৰ বুলি কয় মই এই কেংগেৰু মাদাৰ কেয়াৰৰ ওপৰত আপোনালোকক ভিডিঅ'তে দেখাই দিম যে কেনেকৈ কেংগেৰু মাদাৰ কেয়াৰটো কৰিব লাগে তো কেংগেৰু মাদাৰ কেয়াৰ আমাৰ স্বাস্থ্যকৰ্মীসকলে খুব ভালদৰে জানে কেনেকৈ কৰিব লাগে তো সেইখিনি কথাও বুজাই আহিব ইয়াৰ পিছত উইদিন 45 ডেজ মানে এই 45 দিনৰ ভিতৰত জন্মৰ পৰা 45 দিনৰ ভিতৰত মাক গৰাকীয়ে কোনো ধৰণৰ আমাৰ ফিজিক্যাল ৰিলেশনস কৰিব নালাগে কাৰণ সেইখিনি সময়ত কি হয় সেইখিনি সময়ত আমাৰ মানে হয়তো ইনফেকশনৰ বহুত চান্স থাকিব পাৰে ডেলিভাৰী সময়ত মানে এইবিলাক কৰি থাকে আচ্ছা তাৰ পিছত আহিব কি যেতিয়া এনেকৈ এটা দুটাৰ পাছত মানে 7 নম্বৰ ভিজিটটো আহিব অৰ্থাৎ 42 ডেজ ভিজিটটো আহিব তো 42 ডেজ ভিজিটৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব তেতিয়া মাক গৰাকীয়ে সুস্থ হৈ উঠে বাচ্চা গৰাকীও এটা ধুনীয়া পৰিবেশত আহি পায় আমি তেতিয়া 1.5 মাহৰ পৰা আৰম্ভ হ'বলগীয়া যিখিনি ভ্যাকচিন থাকিব বা ইমিউনাইজেশন আমাৰ ৰুটিন থাকিব সেই ইমিউনাইজেশনৰ কাৰণে মাক গৰাকী আমি প্ৰিপেয়াৰ কৰিব লাগে আৰু সেই প্ৰিপেয়াৰ কৰাৰ কাৰণে আমাৰ আশা বাইদেউ গৰাকী আৰু এএনএম বাইদেউ গৰাকীয়ে ভ্যাকচিনৰ কাৰণে মাকক ৰেডি কৰাব আৰু ইমিউনাইজেশনৰ কাৰণে 42 ডেজৰ পিছত তেখেতক লৈ যাব তো এইখিনি আছিল আমাৰ HBNC বা হোম বেসড নিউবৰ্ন কেয়াৰ আৰু এই হোম বেসড নিউবৰ্ন কেয়াৰ আমি বুজি উঠিলো যে আমি কিয় অতি গুৰুত্ব সহকাৰে কৰিব লাগে কাৰণ ইয়াত মাতৃ আৰু শিশু গৰাকীৰ স্বাস্থ্যৰ কথা নিহিত হৈ আছে তো আজিলৈকে ইমানখিনিয়ে কলো আৰু ভৱিষ্যতে পুনৰ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আজিলৈকে ধন্যবাদ